তই যোৱাৰ পাছত ইহঁতে একচেপ্ট যদি নকৰা হ'লে ইহঁতে ঘূৰাই লৈ আহিলে একচেপ্ট কৰি পেলাই ধুনীয়াকৈ ৰাতিটোত নতুন বোৱাৰী হিচাপে আমাৰ মিচিং নিয়ম মতে নতুন বোৱাৰী ঘৰত উঠোৱাৰ লগে লগে চাহিমতো চাকিব দিয়ে এই ৰাতিখন চাহিমতো চাকিব দিছে পানীও উঠাব দিছে তেওঁৰ কুৰা আখুৰে এই বোৱাৰীয়ে নতুন চকা মদো খাইছে নতুনকৈ পানীও খাইছে তাৰ পাছত পিছদিনাখনি ৰাতিপুৱা মিচিঙৰ নীতি নিয়ম মতে দুখদাত বুলি কয় এই দুখদাতটো তাৰ পাছত গৈ পেলাই বাইদেউ কি হ'ল এইটো কৰাৰ পাছত ইয়াৰ পৰা মৃত্যুৰ পঠিয়ালে আমাৰ দুজন যায় চুৰ উৰাবৰ কাৰণে তাৰ পৰা ওলাই গৈ পেলাই তাতে ছোৱালীজনী ঘৰত গ'ল যোৱাৰ পাছত দুটাই আহি পেলাই তাৰ পৰা ঘৰৰ মানুহে ক'লে যে খেতিপথাৰ দিন আজি দেউতাক বিকলাংগ তাৰপৰা আমি মৃত্যুৰ কথা আজি পাতিব নোৱাৰোঁ আপোনালোকে দেওবাৰ দিনটোত আহিবগৈ বুলি ধুনীয়াকৈ তাৰ পৰা ছোৱালীজনী পিন্ধা সৰা কাপোৰ কানি দি পঠিয়াই হ'লে তোৱাৰ পাছত দুধ আহি পোৱাৰ লগে লগে তাৰ অকণমান পাছতেই বোলে ল'ৰাটো ক'ৰবাত ওলাই যাওঁ বুলি কৈ বাইকৰ চাবিটো লৈ গৈ পেলাই ওলাই গ'ল আজি দিনলৈকে নাই তাৰ পাছত আকৌ আমাৰ এনেই সমাজৰ ক্ষেত্ৰত আৰু ইয়াতে গাঁৱতে আমাদা কৰিব পাৰোঁ বুলি ভাবি পেলাই ইহঁতে মানে প্ৰশাসনলৈ নোযোৱাকৈ আমাৰ জাতীয় সংসদত TMPকে এপ্লিকেশ্যন কৰিলে যে আমাৰ এনেকৈ ছোৱালীজনী নি পেলাই ই পলাতক অৱস্থাত আছে অকণমান বুজাবুজি কৰি দি আলোচনা এটা মাধ্যমত ৰাখিব পাৰে নেকি আপোনালোকে অলপ চেষ্টা কৰি দিয়ক এনেধৰণে আমি চেষ্টা কৰিলোঁ তাৰ পৰা নাৰায়ণপুৰ গামকাৰু নাৰী শক্তি তেখেতলোককো এপ্লিকেশ্যন কৰিলে তেখেতলোকেও আহিলে তেতিয়া যুটীয়াভাৱে আকৌ আমি আলোচনাত বহিম বুলি তেখেতলোকৰ অভিভাৱকক মাতিলোঁ মাতি পেলাই আমি জামুগুৰি সেই আমাৰ পঞ্চায়তৰ ওচৰতে আমি আলোচনাত বহি পেলাই তাৰপৰা তেখেতলোকৰ অভিভাৱকসকলে একমাহ টাইম বিচাৰিছিলে যে একমাহৰ ভিতৰতে ল'ৰাজনক আমি বিচাৰ আচাৰ কৰি পেলাই আপোনালোকৰ আগত আলোচনাৰ মাধ্যমেৰে আমি মৃত্যুৰ পাতিমগৈ ল'ৰাজনক যাই কি নহওক আমি বিচাৰি পেলাই ওলাই অনাৰ ব্যৱস্থাটো কৰি লওঁ তেতিয়া আমি ধৰিলোঁ কি একমাহৰ কাৰণে হয়তো ছোৱালীজনী ইয়াত ইমান হাৰাশাস্তি হৈ আছে ঘৰখনে ইমান টৰ্চাৰ কৰে মানসিকভাৱে আৰ্থিকভাৱে খোৱা বোৱা কোনো এইটো নাই তাৰ পাছত গৈ পেলাই আমি সেই আলোচনাতে 27 তাৰিখলৈকে সময় ল'লোঁ নৱেম্বৰ 27 তাৰিখৰ 21 তাৰিখৰ পৰা 27 তাৰিখ এইদৰলৈকে টাইমটো লোৱাৰ পাছত 28 তাৰিখে তেখেতলোকে বিচাৰ আচাৰ কৰি পেলাই আমাৰ লগত আলোচনাত বহা কথা আছিলে তাৰপাছত আমি সকলো ৰাইজে আহি আহিলোঁ 5খন গাঁত গাঁওবুঢ়া আছে সভাপত BDP আছে সভাপত সেইখিনিক লৈ পেলাই আমি এইডোখৰতে ওচৰতে LP স্কুল এখন আছে সেই LP স্কুল এখনতে ওচৰতে সিহঁতৰ ঘৰ গতিকে তাতে আমি আলাপ আলোচনা কৰিম বুলি আলোচনাত বহি আছোঁ 9টা বজাত টাইম দি পেলাই বাইদেউ 2টা বজাত যেনিবা তেখেতলোকৰ অভিভাৱকে ইমান মানে জবৰদস্তি ফোন কৰি থকাৰ কাৰণে মানে তাত যোনে অভিভাৱক হিচাপে কাৰ্য লৈছিলে তেখেত নাই অহা বেলেগ এজনক পঠিয়াৰ পাছত আমি কথাবিলাক এনেকৈ কৈছোঁ কোৱাৰ পাছত তেওঁলোকে কোনো গুৰুত্ব নিদিয়া দেখি পেলাই আমি এটাই ইনিচিয়েটিভ ল'লোঁ কি জাতীয় সংগঠন হিচাপে ইয়াত অসমত যিমান মিচিং অধ্যুষিত অঞ্চল আছে বা তেওঁলোকৰ কোনোবাই ল'ৰাটোৰ কিবা সম্পৰ্কীয় আছে সেইবিলাকত আমি বিচাৰ আচাৰ কৰি চাওঁ কৰি পেলাই হয়তো প্ৰশাসনক জনাই হ'লেও আমি তেখেতক লৈ আনিম জাষ্ট আমি আলোচনা এইটোৱে বহিব লাগে ল'ৰাটো আৰু ছোৱালীজনী ফিজিকেলি এনেকৈ মুখামুখি হ'ব লাগে কথাটো সুধিব লাগে জবৰদস্তিও বিয়া নিদিওঁ বুলি কৈছোঁ এইটোও আলোচনা কৰিছোঁ জবৰদস্তি বিয়া নিদিওঁ প্ৰকৃততে যদি বিয়া হ'বলগীয়া নাছিল যদিও হয়তো ইমানতে ইয়াৰ পৰা বেছি প্ৰচাৰো হ'ব নালাগে ভৱিষ্যত ল'ৰাটোৰ কথা আছে ছোৱালীজনীৰ কথা আছে যদি তোমালোকৰ যদি বিয়া হ'বলগীয়া যদি কথা নাই তেতিয়াহ'লে হ'ব নালাগে জাষ্ট মুখামুখি হৈ পেলাই কথাটো পাতিলে হৈ গ'ল ইমানটোৰ কাৰণে আলোচনাত বিচাৰি আমি এই মাহৰ ডিচেম্বৰ মাহৰ 16 তাৰিখে তাৰ ককায়েকৰ ঘৰত নাৰায়ণপুৰত মানে চাৰ্কুল অফিচৰ পিছফালে তাতে লুকাই থৈছে বুলি অকণমান বিশেষ সূত্ৰে গম পোৱাৰ লগে লগে আমি জাতীয় সংগঠন গোটেইখিনি পোনাপুনি কৰি পেলাই আহিলোঁ অহাৰ পাছত তেখেতে নাই কৈ আছে আকৌ দেখা ক'লে যে আছে ঘৰৰ ভিতৰতে আছে ঘৰৰ ভিতৰতো আমাক চাব দিয়া নাই কিন্তু এটাই কথা লোকৰ ঘৰত আমি কেনেকৈ চাম বুলি ভাবি পেলাই নাৰায়ণপুৰত BDPৰ লগত কথা পাতিছিলোঁ তাৰপৰা BDPয়ে ক'লে কথা পাতি দিছিলে তাৰপৰা পাতি দিয়াৰ পাছত দলপুৰত পাতিবলৈ ক'লে মই আকৌ দলপুৰ নোহোৱাৰ আগতে ছাৰক মই আগতে অৱগত কৰিছিলোঁ ন ছাৰ তেনেকুৱা ধৰণৰ কেছ এটা আছে তাৰপৰা মই ছাৰক ফোন কৰিলোঁ ছাৰৰ নাম্বাৰ আছিলে ছাৰ এনেকুৱা কথা তাৰপৰা আকৌ দলপুৰত আহি পেলাই ছাৰৰ লগত কথা পাতিলোঁ ছাৰ ল'ৰাটো ককায়েকৰ ঘৰত আছে এতিয়া আমি পটককৈ লোকৰ ঘৰৰ ভিতৰৰ মানুহজনক টানি আনিবলৈ অসুবিধা গতিকে সেইকাৰণে ঠিক আছে আপোনালোকে ইনফৰ্ম কৰি চাওক যদি হয় ওলাই তেতিয়াহ'লে আমি লৈ আহিম সেইমতে ছাৰে কথা দিয়া দেখি পেলাই আকৌ পুনৰ গ'লোঁ ছাৰ গৈ পেলাই তাত পাইছোঁগৈ ছাৰ মানে আকৌ বেলেগ এজনে দেখি পেলাই আকৌ মোক ফোন কৰি দিছে যে ঘৰৰ ভিতৰতে আছে অথনি ওলাই আহিছে লগে লগে আকৌ তেখেতৰ ককায়েকে তেতিয়া দেওবাৰলৈকে দিন লোৱাৰ পাছত তেতিয়া তেখেতৰ ককায়েকেতো আগৰ পৰা দিন লৈ আছে কেতিয়াবা অভিভাৱকৰ দায়িত্ব ল'ব নোৱাৰোঁ বুলি কয় কেতিয়াবা লওঁ বুলি কয় তেখেতৰ কথা বিচাৰ নকৰি পেলাই বাইদেউ আমি তেতিয়া জাষ্ট ঘৰৰ ভিতৰত আছে যেতিয়া আপুনি ফটো ক্লিপ এটা দিয়ক আমাক আমি আপোনাৰ বাৰিণ্ডাৰ পৰা লাগিলে বাহিৰত থাকিম আপুনি ফটোটো আমাক হোৱাটছএপতে পঠিয়াই দিয়ক যে ল'ৰাটো আপোনাৰ যিমান আছে বুলি আমি গম পালেও যেতিয়াই আপোনালোকে দিন লয় এদিনাখনেই আলোচনা কৰিম তেনেকৈও কৰিব নিবিচাৰে বিভিন্ন ধৰণৰ কিবা কিবি দেখুৱাই আৰু তাৰ বৌকে যি ধৰণে আমাক গালি পাৰিছে ইয়াত সমাজৰ আগত ক'ব নোৱাৰিব তাৰ পৰাই আমি ভাবিছোঁ নহয়
আপুনি যিমানে আমি বাধা দিলেও ল'ৰাজনক আমি ঘৰৰ ওপৰত গৈ পেলাই মোক ফটো ল'ম বুলি কৈ ফটোটো ল'লোঁ। লোৱাৰ পাছত তাক মই এতিয়াও ভিডিঅ' আছে বাইদেউ, কোনোবাই পিটিব বুলি মই কাকো হাত দিব দিয়া নাই। মই নিজে এনেকৈ গভা মাৰি ধৰি পেলাই তাক ধুনীয়াকৈ বুজাইছোঁ যে আপুনি বেণ্ডৰো কাম কৰে, যে বয়ত জীয়াই থকাতকৈ ফ্ৰী কি জীয়াই থাকক। আপুনি আমাৰ আগত আত্মসমৰ্পণ কৰিছে হয়, কিন্তু মৃত্যুৰ কথা বা নিয়ম নীতি কৰাটো এইটো পিছৰ কথা, ভালকৈ থাক, ভালকৈ ঘূৰি ফুৰিবলৈ ধুনীয়াকৈ বুজাই থৈ আহিছোঁ। তাৰপাছত আকৌ ছাৰক ফোন কৰিলোঁ, ছাৰে তাৰপৰা লৈ গ'ল 9 থানাৰ পৰা লৈ আহিলে প্ৰথমে। তাৰপৰা ছাৰে আকৌ লৈ গ'ল, লৈ যোৱাৰ পাছত 24 ঘণ্টাহে কেছ চেছ নাই, তেতিয়া 24 ঘণ্টাই আমি যিমান ৰাখিব পাৰোঁ বুলি ক'লে। তাৰপৰা কালি আকৌ বাইদেউ এইটোও ভাবিলোঁ আমি, পৰহি ধৰিছোঁ ল'ৰাটো, কালি আকৌ লগৰ লগত আলোচনা কৰিলেও হয়তো গৰমা গৰমি হৈ আছে অকলে। গতিকে আপোনালোকৰ ছোৱালী পৰিয়ালক আমি ক'লোঁ যে আপোনালোকে গোটেই পৰিয়ালটো আলোচনা কৰি লওক, বাইচেঞ্চলি যদি ছোৱালীজনীক বিয়া দিব নলগীয়া হ'লেও আমি যদি ঘূৰাই লৈ যাবলগীয়া হয়, কি ধৰণে আমি বিবেচনা কৰিম, কি ধৰণে আমি অহ্য কৰিম, কি ধৰণে আৱেগিকবিলাক নিৰ্মূল কৰিম, সেইখিনি আপোনালোকে আলোচনা কৰক, পৰহিলৈ দিনটো দিয়ক বুলি আজি দিনটোলৈ মই বিচাৰোঁ। আজি দিনটোলৈ বিচৰাৰ পাছত তাৰপৰা তেখেতলোকক কালি ৰাতি BDP, ইয়াৰে BDP তেখেতক ইয়াত মানে মাতিবলৈ পঠিয়ালোঁ যে আমি ৰাইজে এনেকৈ আলোচনা কৰিম, আপোনালোকে তাত আহিব। তাৰপৰা ল'ৰাটো বাৰু পিছত অহাটো আহিব, আপোনালোকে অভিভাৱকসকলে আহি ল'ব, তাৰপৰা আলোচনাৰ মাজেৰে আমি ইয়াতে সমাধা কৰিম। তাৰ সত্ত্বেও বাইদেউ এইটোও আমি কৰিছোঁ নিৰাপত্তাৰ কাৰণে। আমি জাতীয় সংগঠন হিচাপে যদি ল'ৰাজনক ছাৰ লৈও আহোঁ, কেনেবাকৈ কোনোবা আৱেগিকত যদি কোনোবাই মাৰপিট কৰি দিয়ে, সেইটোতো বেয়া কথা হ'ব। গতিকে আমি সমাজটোক বিশৃংখল সৃষ্টি নকৰিবৰ কাৰণে আমি ইয়াত 6টা কমিটিও গঠন কৰিছিলোঁ, মানে 6জনীয়া কমিটি এটা, যে ল'ৰাটো এটা ছাইডত থাকিব, ছোৱালীজনী এটা ছাইডত থাকিব, আমি তাত আলাপ আলোচনাৰ মাজেৰে এইটো নিৰাপত্তাৰে আমি কৰিম। তেনেকৈ কৰি মেলি টকাৰ পাছত আজিও আহিব বাট চাই আছোঁ নাই। তাৰপাছত ৰাইজক নিয়ন্ত্ৰণ কৰিব পৰা নাই, কাৰণ যিহেতু আমি জাতীয় সংগঠনে ছাৰ ইমান দিনে আলাপ আলোচনা হ'ব, আৱেগ নহ'ব বুলি কৈ থাকি তেওঁলোকেতো উত্তেজিত হৈছে, ইমান অপমান কৰিছে ৰাইজক। কৰাৰ পাছতহে ৰাইজে একদম কাৰো কথা নেমানো, আমি ঘৰত গৈ পেলাই ঘৰৰ চোতালত আমি বিচাৰ কৰিম, তাত আছে যদি থাকিব, নাথাকে যদি নাই। কিন্তু হ'লেও জাষ্ট 2 মিনিট বা 1 মিনিটৰ কাৰণে ল'ৰাটোৱে ছোৱালীটোৱে জাষ্ট সেই কথাটো কৰিলে হৈ গ'ল, আমি তাত একো আপত্তি নকৰোঁ। এইটো ভাৱত আহিলোঁ। অহাৰ পাছত মই ছাৰকো ফোন কৰিছোঁ, কেনেবাকৈ বাইদেউ ৰাইজে গৈছে, আৱেগিকত কাৰোবাৰ লগত কাজিয়া হৈ যাব পাৰে, ছাৰক মই ইনফৰমেশ্যন কৰিছোঁ। তাৰপাছত মই নিজে আহিছোঁ ছাৰ, আহি পেলাই ইয়াত ছাৰক কথা পাতিব দিছোঁ, ছাৰক মই ৰিকুৱেষ্ট কৰিব দিছোঁ, ছাৰ ৰিকুৱেষ্ট কৰি দিয়ক, জাষ্ট লাগিলে ইয়াত 2 মিনিটৰ কাৰণে কথা পাতিবলৈ সুবিধা এটা কৰি দিয়ক। তেখেতলোকৰ লগত কথা পাতিছে, নাই নেমানে বাইদেউ। তাৰপৰা হুলস্থুলীয়া পৰিৱেশ হৈছে। তাৰপাছত গৈ পেলাই তেখেতলোকৰ নিজৰ প্ৰপাৰ্টিৰ মাজত ইয়াত বিচাৰ বা আলোচনা কৰিলেও হয়তো বেয়া পাবও পাৰে। তেখেতলোকে য'ত সময় দিয়ে, য'ত জেগা দিয়ে, তালৈকে গৈ পেলাই আমি আলোচনা কৰিম। ৰাইজে লাগিলে নাযাব, মই ৰাইজক তাৰপৰা ওলাই পঠিয়াই দিছোঁ বাইদেউ, যে ইয়াত হুলস্থুলীয়া পৰিৱেশ। তাৰপাছত বাইদেউ ইয়াতে ল'ৰাজন আছে ঘৰৰ ভিতৰতে, তেনেধৰণে লুকাই থৈছে।